গৰমৰ দিন সেইটো কাৰণে ঘৰতে মই আইচক্ৰীম বনাওঁ। আইচক্ৰীম বেলেগ বেলেগ পদ্ধতিত বনাওঁ। আজি মই অৰিঅ' বিস্কুটেৰে আইচক্ৰীম বনাম। এয়া অৰিঅ' বিস্কুট গুড়ি কৰি ৰাখিছোঁ, আৰু কেতিয়াবা অৰিঅ' বিস্কুট নাথাকিলে মই গুড ডে বিস্কুটো দিওঁ, সেইটোও টেষ্টি লাগে খাই, বা আমো দিওঁ কেতিয়াবা, সেইটোও ভাল লাগে। তাৰপিছতে এয়া হৈছে ইলাইচিৰ পেকেট, গোটেইখিনি নালাগে বাৰু, 2-3টামান দিম। আৰু এইটো হৈছে কাজু বাদাম, ইয়াৰে 4-5টামান দিম, ইমান নালাগে। আমুল তাজা, আৰু এইখিনি মই গুড়ি কৰি লৈছোঁ। গোটেই ইমানকৈ গুড়ি নকৰিলেও হৈ যায়, গাখীৰত দিলে এনেও গলিয়ে যাব। গাখীৰ উতলাইছোঁ, অকণমান পানী দিব পাৰে গাখীৰত, অকণমান পানী দিছোঁ, যিহেতু উতলিব দিব লাগিব, অকণমান ঘন হ'ব লাগিব উতলিব। ইয়াতে মই বিস্কুটৰ গুড়ি, কাজু বাদাম আৰু ইলাইচি গোটেইখিনি ইয়াতে মিহলি কৰি দিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিছোঁ, আৰু গেছৰ জুইটো অকণমান কমাই দিছোঁ, যিহেতু কম জুইত উতলিব দিছোঁ। কম জুইত উতলি ঘন হ'ব, তেতিয়া নমাই দিম। এইখিনি উতলি আছে, এয়া উতলিছে পূৰা, অকণমান ঘন হ'ব দিব লাগিব, তেতিয়াহে টেষ্টি লাগিব, নহ'লে পানী পানী লাগিব। আৰু ইয়াতে মই চেনি দিছোঁ, আৰু এয়া হৈছে আইচক্ৰীমৰ ছেটবিলাক। এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, অকণমান ঠাণ্ডা হওক, তাৰপিছত ছেটত ভৰাম। গৰমে গৰমে ছেটত ভৰাব নালাগে, যিহেতু ছেটবোৰ প্লাষ্টিক হয়, গলি যাব পাৰে। আৰু এতিয়া হৈ গৈছে, ছেটত ভৰাইছোঁ। ছেট আছে মানে 6টা, ইয়াতে 5টাত হৈছে, আৰু পূৰা মুখলৈকে দিয়া নাই, মুখলৈকে দিলে ওপৰলৈ উঠি আহিব পাৰেতো, অকণমান ঠাই ৰাখিছোঁ। এতিয়া এইখিনি বস্তু মই ডিপ ফ্ৰিজত থৈ দিম। বেছি টাইম নালাগে, ডিপ ফ্ৰিজত 6-7 ঘণ্টামানৰ পিছতেই হৈ যায়। এতিয়া ডিপ ফ্ৰিজৰ পৰা উলিয়াই অনা হৈছে। তাৰপিছতে আইচক্ৰীম হৈ গ'ল। খাবলৈ খুব টেষ্টি হয়, আপোনালোকে বনাই চাবচোন।